সৰুপথাৰ সাপ্তাহিক বজাৰত ভোগালী বিহুৰ বজাৰ কৰিবলৈ ৰাইজৰ ভিৰ। সৰুপথাৰ সাপ্তাহিক বজাৰত গুড়, দৈ, চিৰা, মুড়ি, কাঠ আলু, ৰঙা আলুৰ লগতে শাক-পাচলি কিনিবলৈ ৰাতিপুৱাৰ পৰা ৰাইজে ভিৰ কৰা দেখা গৈছে। এই বজাৰত ৰঙা আলুৰ প্ৰতি কেজিৰ মূল্য 100 টকা। মিঠা আলু ললো, মুড়ি ললো, চিৰা, গুড় আৰু গুড়, আলু আৰু গোটেইখিনি বজাৰ এতিয়া হ'ল বাৰু। কেনেকুৱা পাইছে আজি বজাৰ দামবিলাক? আলু বজাৰ দামটো বেছি। কেইটকা লৈছে আলু 100 টকাকৈ লৈ লৈছে। মিঠা আলু 100 টকা, 80 টকা, 90 টকা, 80 টকা, 50 টকা। মানে ৰেট মানে খেলি মেলি আহিছে। মই 2 নং সৰুপথাৰ। বিহু ঘৰতে খাবনে নে ৰাইজৰ লগত মিলি খাব? ঘৰতে খাম। বিহু বজাৰ ভালে। ৰঙা আলু, মোৱা আলু, কাঠ আলু লৈছো। হয়, ক'ৰ পৰা আহিছে আপুনি? মই ওচৰৰে। হয়। আৰু কি ল'লে? এতিয়া মাছ মাংস অলপ লৈ যাম। আজি ডাঙৰ মাছ দেখিছো। হয়, বিহুটো এইবাৰ ভোগালী ভালে দেখিছো। ৰাইজ সমাগম হৈছে, ভাল লাগিছে। যোৱা বছৰতকৈ এইবাৰ বেছিহে দেখিছো। হয় নেকি? হয়। ঠিক আছে দিয়ক। ঠিক আছে। হয়, বিহু বজাৰ আজি কৰা হ'ল। বিহু বজাৰত আজি যিটো দাম, আমাৰ বিশেষকৈ আলুজাতীয় বস্তুখিনি যথেষ্টখিনি দাম আমি দেখা পাইছোঁ। এতিয়া ৰঙা আলু 100 টকা কেজি হোৱাত আমি আচৰিত হৈছোঁ। তাৰোপৰি চিৰা মুড়িৰ কথাটো বাদেই, গাখীৰৰ কথাটো বাদেই, আৰু শাক পাচলি বজাৰ আমি ইতিমধ্যে কৰা হ'ল। বৰ্তমান যথেষ্ট বৰ্ধিত দাম হোৱা আমি দেখা পাইছোঁ। অৱশ্যে উৎপাদনটো এই স্থানত কম হোৱাৰ কাৰণেও হ'ব পাৰে। যি কি নহওক, বজাৰ সমাৰ এতিয়া কৰি কালিৰ বিহু উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আপুনি কোন ঠাইৰ পৰা আহিছে? আমি ৰেংমাইৰ পৰা আহিছোঁ। ৰেংমাই। বিহু এবাৰ ঘৰতে উদযাপন কৰিবনে নে? হয়, বিহু আমাৰ ৰাজহুৱা হিচাপে উদযাপন হ'ব। তাৰ লগতে নামঘৰতো আমাৰ বিহু পিছদিনাখনৰ পুৱালৈ নাম কীৰ্তন হ'ব। ভকত বৈষ্ণৱ সকলোটি গোট খাব আৰু সমিল মিলে আমি সেই যিটো আমাৰ নাম প্ৰসংগ, সেই নাম প্ৰসংগ আৰম্ভ কৰিম।